তাতে শান্তি। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। মৃত্যুঞ্জয় যীশু তুমি শান্তিদাতা, কৰো তোমাক আমি আৰাধনা। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। আহুনিত তোমাৰ কাষলে, তুমি দিয়া পৰিত্ৰাণ লভিবলে। শালোম শালোম, শান্তি শান্তি। প্ৰিয় শ্ৰোতা বন্ধু, সকলোলৈ প্ৰভু যীশুখ্ৰীষ্টৰ নামেৰে নমস্কাৰ জনাই শান্তিৰ বাণী এই অনুষ্ঠানটিলৈ আদৰণি জনাইছোঁ। আহক এই পবিত্ৰ বাণী শুনি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওক। পবিত্ৰ বাইবেলৰ পৰা এটি অংশ পাঠ কৰিম, আৰু এই হৈছে মথিয়ে লিখা শুভবাৰ্তা 8 অধ্যায় 1 পৰা 4 পদলৈকে। পাছে তেওঁ পৰ্বতৰ পৰা নামিলত বহু মানুহৰ দল তেওঁৰ পাছত গ'ল, আৰু চোৱা, এজন কুষ্ঠৰোগী তেওঁৰ ওচৰলৈ আহি তেওঁক প্ৰণিপাত কৰি ক'লে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে তেন্তে মোক শুচি কৰিব পাৰে। তাতে তেওঁ হাত মেলি তাক চুই ক'লে, মই ইচ্ছা কৰিছোঁ, শুচি হোৱা। তেতিয়াই তাৰ ৰোগ সুস্থ কৰা হ'ল। পাছে যীশুৱে তাক ক'লে, সাৱধান হোৱা, এই কথা কাকো নক'বা, কিন্তু যোৱা, পুৰোহিতৰ আগত নিজকে দেখুৱাগৈ, আৰু লোকৰ আগত সাক্ষ্য দিবলৈ মুচিৰ নিৰূপিত নৈবেদ্য উৎসৰ্গ কৰাগৈ। আমাৰ সমাজত বহুতো অস্পৃশ্যতা আছে। অস্পৃশ্যতা মানে যাক চাব নালাগে, চুব নালাগে, স্পৰ্শ কৰিব নালাগে। আৰু সেয়া কি? আমাৰ মাজত জাত পাত কথা লৈ উচ্চ বৰ্ণ, নিম্ন বৰ্ণ, উচ্চ জাতি, নিম্ন জাতি, বা ৰোগ ব্যাধি, এইবিলাক লৈ সমাজত বহুত সকাবধা আছে। শান্তি, ইজনে সিজনৰ লগত খোৱা বোৱা কৰা, বিয়া দিয়া, বিয়া অনা, সংস্পৰ্শলৈ অহা, চোৱা চিতা কৰা, এইবিলাকৰ ওপৰতো বহুত সকাবধা আছে। এতিয়া আমি আলোচনা কৰিম সমাজে অস্পৃশ্য বুলি গণ্য কৰি সমাজৰ পৰা বহিষ্কাৰ কৰা, সমাজচ্যুত হোৱা এজন লোকৰ প্ৰতি যীশুৰ মনোভাৱ কেনেকুৱা। যি শাস্ত্ৰাংশ পাঠ কৰিলোঁ তাতে পাইছোঁ এজন কুষ্ঠৰোগী। বাইবেলৰ পুৰণি নিয়মৰ সময়ত কুষ্ঠৰোগ এটা মাৰাত্মক, ঘৃণনীয়, জঘন্য ৰোগ বুলি গণ্য কৰা হৈছিল। আৰু কাৰোবাৰ যদি কুষ্ঠ ৰোগ অৰ্থাৎ লেপ্ৰচি বেমাৰ হয়, সেইজনক এই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছিল। কোনেও যেন সেইজনৰ লগত আহ যাহ নকৰে, চোৱা চিতা নকৰে, সংস্পৰ্শ নহয়, আৰু সেইজনে অকলশৰীয়াকৈ থাকিবলগীয়া হৈছিল। তেনে এজন কুষ্ঠৰোগী যীশুৰ ওচৰলৈ আহিছে। তেওঁৰ বিশ্বাস যে যীশুৰ শক্তি আছে, তেওঁৰ দয়া আছে, তেওঁ জাত পাত, কুল, বংশ, উচ্চ নিচ্চ সেইবিলাক গণ্য নকৰে, সকলোকে যে গ্ৰহণ কৰে, তেওঁ সেইটো বিশ্বাস। এনে বিশ্বাসেৰে তেওঁ যীশুৰ কাষ চাপিলে। আহি তেওঁ যীশুক কৈছে, হে প্ৰভু, আপুনি যদি ইচ্ছা কৰে মোক সুস্থ কৰিব পাৰে। তেওঁ দাবী কৰা নাই মোক সুস্থ কৰা বুলি, অৰ্থাৎ প্ৰভুৱে যদি কৃপা কৰে,
ইচ্ছা কৰে তেওঁ প্ৰভুৰ ইচ্ছা ওপৰতে তেওঁ ভৰসা কৰিছে, নিৰ্ভৰ কৰিছে। আকৌ আমি পাইছোঁ তেওঁ প্ৰণিপাত কৰিছে, সেৱা কৰিছে। এই একেই ঘটনা মাৰ্কে লিখা শুভবাৰ্তাত আমি পাইছোঁ 1 অধ্যায় 41 পদত তেওঁৰ প্ৰতি যীশুৰ মৰম লাগিল, যীশুৰ মৰম লাগিল। আৰু যীশুৱে কি ক'লে? তেওঁ হাত আগবঢ়াই মূৰত হাত দি স্পৰ্শ কৰি ক'লে, মই ইচ্ছা কৰিছোঁ তুমি সুস্থ হোৱা। তেতিয়াই তেওঁ ৰোগ আৰোগ্য হ'ল, তেওঁ কুষ্ঠৰোগ, তেওঁ যি লেপ্ৰচি বেমাৰ সুস্থ হ'ল। ইয়াতে আমি বুজিবলগীয়া কথা এইটোৱেই, আপোনাৰ কুষ্ঠৰোগ নহ'ব পাৰে, আন ৰোগো নহ'ব পাৰে। মানুহ মাত্ৰেই কিবা নহয় কিবা বিষয়ত তেওঁৰ ৰোগ আছে, ব্যাধি আছে, বেমাৰ আজাৰ আছে। তাৰোপৰি শান্তি নাই, অশান্ত জৰ্জৰিত এটা জীৱন, সুখ নাই। এই ৰোগীজন, এই কুষ্ঠৰোগীজন যীশুৰ কাষ চাপিছে সম্পূৰ্ণ বিশ্বাস, ভক্তিৰে, আস্থাৰে আৰু নম্ৰ হৈ যীশুৰ ইচ্ছাত নিৰ্ভৰ কৰিছে। কেৱল আপুনি যীশুৰ কাষ চাপক বিশ্বাসেৰে। যীশু যে আপোনাৰ প্ৰভু হয়, ত্ৰাণকৰ্তা হয়, ভক্তিভাৱেৰে ইয়াত এই কুষ্ঠৰোগীজনে তেওঁ প্ৰণিপাত কৰিছে, সেৱা কৰিছে। মহান যীশুক আপুনি ভক্তিভাৱেৰে কাষ চাপক। আৰু তেওঁ কৈছে, বিনতি কৰিছে, নিবেদন জনাইছে, প্ৰভু আপুনি ইচ্ছা কৰিলে মোক সুস্থ কৰিব পাৰে। আপুনি প্ৰভুৰ ওচৰত, যীশুৰ ওচৰত প্ৰাৰ্থনা জনাওক। যিজনক সমাজে লেই চেই কৰে, অস্পৃশ্য বুলি সমাজৰ পৰা বহিষ্কাৰ কৰে, আৰু সেইজনক মাৰ্কে লিখা ভাৱত পাইছোঁ, সেইজনৰ প্ৰতি যীশু মৰম লাগিল, যীশু মৰম, যীশু দয়া। জাতি, বৰ্ণ, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলোৰে বাবে যিসকলে তেওঁৰ কাষ চাপে, বিশ্বাসেৰে, ভক্তিৰে, নম্ৰতাৰে তেওঁৰ ওচৰত নিবেদন জনায়, প্ৰাৰ্থনা কৰে, যীশুৱে তেওঁক হাত আগবঢ়াই মূৰত স্পৰ্শ কৰি হাত দি তেওঁক ক'লে, মই ইচ্ছা কৰিছোঁ তুমি সুচি হোৱা, সুস্থ হোৱা। এই সুস্থ হৈ গ'ল। যীশুৰ সেই দয়া এতিয়াও সকলোৰে বাবে। তেওঁক চকুৰে দেখা নাপাওঁ, স্বচক্ষে অদৃশ্যৰূপে তেওঁ আছে আৰু আপোনাক আহ্বান জনাইছে। আপোনাৰ যি সমস্যা নহওক, যি দশাই নহওক, যি ৰূপেই নহওক, যি অৱস্থাই নহওক, তেওঁলৈ আহক। কুষ্ঠৰোগীজন যীশুলৈ আহিলে। আন সমাজলৈ যোৱাৰ বাধা আছিলে, তেওঁ সমাজলৈ তেওঁ যাব নোৱাৰে। যীশুৰ ওচৰলৈ আহিবলৈ একো বাধা নাই। আপুনি যি ধৰ্ম, যি জাতি, যি সম্প্ৰদায়, যি ভাষা ভাষী, যি জনগোষ্ঠীৰ লোকেই নহওক লাগে, সকলোৰে প্ৰতি যীশুৰ দয়া, অনুগ্ৰহ উপলব্ধ। কেৱল আপুনি তেওঁৰ কাষ চাপক ভক্তিৰে, বিশ্বাসেৰে, আৰু যীশুৱে আপোনাক আশীৰ্বাদ কৰিব, সুস্থ কৰিব। যি ৰোগেই নহওক লাগে, আপোনাৰ মনৰ শান্তি দিব, আপোনাৰ যি দুখ আছে, চিন্তা আছে, দূৰ হ'ব। আৰু তেওঁ এই আহ্বান, যীশুৰ আহ্বানৰ প্ৰতি সঁহাৰি দি তেওঁৰ কাষ চাপক। কুষ্ঠৰোগীজন কাষ চাপিলে, আৰু যীশুৱে কাকো তেওঁ বিফল মনোৰথ কৰা নাই, কাকো তেওঁ খেদি দিয়া নাই। সমাজে তেওঁক গ্ৰহণ নকৰে, কিন্তু যীশুৱে তেওঁক গ্ৰহণ কৰিলে। আপোনাক, আমাক সকলোকে যীশুৱে গ্ৰহণ কৰে। তেওঁ মেলা বাহু এতিয়াও সকলোৰে বাবে। কেৱল ভক্তিৰে, বিশ্বাসেৰে যীশুক প্ৰাৰ্থনা কৰক, যীশুলৈ আহ্বান কৰক, আপোনাৰ হৃদয়লৈ প্ৰাৰ্থনাই তেওঁ কাষ চাপক, আৰু যীশুৰ সেই আশীৰ্বাদৰ হাত আপোনাৰ ওপৰত। প্ৰভুৱে আপোনাক তেনে দয়া, অনুগ্ৰহ, আশীৰ্বাদ কৰক।